Hello guys, welcome to my YouTube channel. All Polytechnic Tech Help চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। ভিডিঅ'টো হৈছে এটা বৰ্তমান বহুতে হয়তো মোক সুধি আছে, ফোন কৰিছে আৰু কৈছে যে যিটো এটা বৰ্তমান লেবাৰ ইউনিয়ন কাৰ্ড যে শ্ৰমিক কাৰ্ড কেনেকৈ বনাব লাগে বা শ্ৰমিক কাৰ্ড কেনেকৈ অনলাইন কৰিব লাগে। তো যিসকলে শ্ৰমিক কাৰ্ড বনোৱা নাই, এইটো সম্পূৰ্ণ ই শ্ৰম কাৰ্ডৰ লগত নিমিলে। ই শ্ৰম কাৰ্ডটো এটা বেলেগ আছিলে আৰু এতিয়া হৈছে শ্ৰমিক কাৰ্ডটো এটা বেলেগ। শ্ৰমিক কাৰ্ডৰ বেনিফিটটো বহুত আছে আৰু কেনেকৈ কৰিব লাগে আৰু কি বেনিফিট আছে মই আজি আপোনালোকক সকলো ডিটেইলছত ক'ম আৰু সকলোখিনি বুজাই দিম। আৰু এইটো অনলাইনটো কেনেকৈ কৰিব পাৰিব, ক'ত কৰিব পাৰিব, সেইটো সম্পূৰ্ণৰূপে আপোনালোকক জনাই দিম। এইটো আপোনালোকে সম্পূৰ্ণ কথাখিনি জানি লৈ তাত আপোনালোকে যিসকল ইলিজিবল হয়, যিসকলে কৰিব পাৰিব বা কোন লোকে কৰিব পাৰিব বা কোন লোকে কৰিব নোৱাৰিব, মই তেওঁলোককো কোনে পাৰিব সেইটো জনাই দিম। আৰু কৰিবলৈ হ'লে কি নথিপত্ৰ লাগিব মই সেইখিনিও জনাই দিম। গতিকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাই যাব আৰু ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু কাষত থকা বেল আইকনটো দবাই থ'ব যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত আপোনালোকে পায়। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক যদি কিবা সুধিব লগা থাকে ভিডিঅ'টোৰ ওপৰত বা শ্ৰমিক কাৰ্ডৰ ওপৰত, গতিকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, মই যিমান পাৰোঁ আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। তো গাইজ আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' গাইজ, লেবাৰ ইউনিয়ন কাৰ্ডটো কেনেদৰে এপ্লাই কৰিব লাগে মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখাই যাম। তো ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাই যাব, কাৰণ প্ৰচেছটো খুবেই কঠিন আৰু ইয়াৰ ৱেবছাইটটো উলিয়াবলৈও টান। গতিকে আপোনালোকে কেনেদৰে কৰিব আৰু ক'ত কৰিব লাগিব, কি ডকুমেণ্ট লাগিব মই সম্পূৰ্ণৰূপে কৈ যাম, সম্পূৰ্ণৰূপে দেখাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আহক গাইজ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আমি এতিয়া প্ৰথমতে ক্ৰোম ব্ৰাউজাৰটো খুলি ইয়াতে চাৰ্চ কৰিম লেবাৰ কাৰ্ড এপ্লাই। লেবাৰ কাৰ্ড এপ্লাই ক্লিক কৰাৰ পিছত ইয়াতে আমি প্ৰথম জানিব বিচাৰিম যে যিখিনি কাৰ্ড এপ্লাই কৰা হ'ব, সেই এপ্লাই কৰা কাৰ্ডখিনিত অনলাইন আৰু কৰিবলৈ হ'লে কি লাগিব আৰু কিমান বয়সৰ পৰা দিব। গতিকে প্ৰথমতে আমি ইয়াতে চেক কৰিম, ইয়াত কি দিছে, আছাম লেবাৰ কাৰ্ড 2023 এপ্লাই অনলাইন এলিজিবিলিটি ডাউনলোড এণ্ড ষ্টেটাছ। গতিকে এলিজিবিলিটিখিনি কি হৈছে, যিজন বেনিফিচিয়াৰী হ'ব তেওঁ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, তেওঁৰ আধাৰ কাৰ্ড থাকিব লাগিব, তেওঁ এজন লেবাৰ হ'ব লাগিব, তেওঁ কোনোবা কনষ্ট্ৰাকশ্যন আণ্ডাৰত বা 100 দিন স্কিমৰ হ'লেও কাম কৰা হ'ব লাগিব, আৰু তেওঁ এখন পাছবুক থাকিব লাগিব, আৰু বেনিফিচিয়াৰীজন 18 বছৰৰ ওপৰৰ পৰা 59 বছৰৰ ভিতৰত হ'ব লাগিব। গতিকে এইখিনিয়ে হৈছে এলিজিবিলিটি। এইখিনি তেওঁৰ যোগ্যতা থাকিব লাগিব বা এইখিনি বয়সৰ সীমাও ইমান বান্ধি দিয়া হৈছে। গতিকে এইখিনিৰ ওপৰতে লেবাৰ কাৰ্ডটো এপ্লাই কৰিব পৰা হ'ব। গতিকে আহকচোন আমি লেবাৰ কাৰ্ডটো এপ্লাই কৰিবলৈ হ'লে কি কৰিব লাগিব চাই। ইয়াতে চাওক, আপোনালোকে প্ৰথমতে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো খুলি ল'ব, তাতে চেক কৰিব পাৰিব। ইয়াতে মই আপোনালোকক সম্পূৰ্ণৰূপে ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাতে চাই আপোনালোকে কৰিব পাৰিব। ইয়াতে চাওক, লেবাৰ কাৰ্ড এপ্লাই চাৰ্চ কৰাৰ পিছত আমি তললৈ যাম। ইয়াতে চাওক, ফৰ্মছ এণ্ড এপ্লিকেশ্যন গভৰ্ণমেণ্ট অফ আছাম ইণ্ডিয়া ইয়াতে লিখা আছে, ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত চাওক, গভৰ্ণমেণ্ট অফ আছাম লেবাৰ ৱেলফেয়াৰ, ইয়াতে কিছু ইনফৰমেশ্যন ছাৰ্ভিচ স্কিমছ দিয়া আছে। গতিকে আমি স্কিমত গৈ ইয়াতে কি কৰিম, ৱেলফেয়াৰ স্কিম আণ্ডাৰ দ্য বিল্ডিং আদাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ এক্ট 1996ত ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত চাওক, ইয়াতে এটা অপশ্যন আহিছে, ক্লিক হিয়াৰ ফৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম। ইয়াতে এটা অপশ্যন আহিছে, ক্লিক হিয়াৰ ফৰ অনলাইন এপ্লিকেশ্যন কৰিবলৈ হ'লে আপুনি ইয়াত ক্লিক কৰিব লাগিব। আৰু তাৰ আগতে আপোনালোকে ইয়াতে যিখিনি বেনিফিট দিয়া আছে, যিখিনি বেনিফিট থাকিব যিখিনি শ্ৰমিক কাৰ্ডৰ বেনিফিট থাকিব সেইখিনি ইয়াতে সম্পূৰ্ণৰূপে লিখা আছে, আপোনালোকে নিজে পঢ়ি ল'ব পাৰিব। তাৰপিছত ইয়াতে ক্লিক হিয়াৰ ফৰ অনলাইন এপ্লিকেশ্যন ইয়াতে ক্লিক কৰিম। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ এটা নতুন পেজ খোল খাই যাব, আৰু ইয়াতে চাওক, এইটো পেজ খোল খোৱাৰ পিছত ইয়াতে কৈছে কেছ এৱাৰ্ড বেনিফিট। ইয়াতে বেনিফিটখিনি সম্পূৰ্ণ পাইছে, ইয়াতে ক্লিক কৰি আপুনি বেনিফিটৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কি হৈছে, চেছ পে'মেণ্ট আছে, আৰু ইয়াত বেনিফিচিয়াৰী
আৰু অফিচিয়েলৰ কাৰণে দুটা স্পেচিয়েল ভিডিঅ' দিয়া আছে আৰু ইয়াতে চাওক যদি আপুনি আগতে আপোনাৰ কাৰ্ড আছে তেতিয়াহ'লে আপুনি কেছ এৱাৰ্ডৰ কাৰণে কেছ এৱাৰ্ড বেনিফিটৰ কাৰণে এপ্লাই কৰিব পাৰিব যদি আছে আপোনাৰ তেতিয়া যদি মানুহজন ঢুকাইছে তেতিয়াহ'লে ডেথ বেনিফিট তেওঁ লাভ কৰিব যদি মানুহজন পংগু হৈছে তেতিয়াহ'লে তেওঁ ডিজেবিলিটি বেনিফিট এপ্লাই কৰিব পাৰিব তেওঁ ল'ৰা ছোৱালী যদি পঢ়া শুনা আছে তেতিয়াহ'লে তেওঁ এডুকেশ্যন বেনিফিটো এপ্লাই কৰিব পাৰিব এটা সকলোখিনি দিয়া আছে আপোনালোকে ক্লিক কৰি সকলোখিনি এপ্লাই কৰিব পাৰিব কিন্তু লেবাৰ ইউনিয়ন কাৰ্ডটো প্ৰথম এপ্লাই কৰিবলৈ হ'লে কি কৰিব লাগিব এটা চাওক ইয়াত এটা লগো দিয়া আছে যিটো লেবাৰ ইউনিয়ন লগো হয় এটা লগোটোত ক্লিক কৰিব So ইয়াতে যেটো লোগো দি আছে আমি ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰা আপুনি চাওক যিকোনো ইয়াৰ এটা আমি ক্যাশ ওয়ার্ড বেনিফিট ডেট বেনিফিট এইখিনি আমি চালো ইয়াতে যেটো তলত এটা অপচন আছে সেস পেমেন্ট ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে দেখাইছে এৰৰ আৰু চেক ষ্টেটাছৰ লগইন না দেখাইছে আৰু ইয়াপনে বাওঁফালে এটা লোগো দেখা পোৱা গৈছে আমি লোগোটোত ক্লিক কৰিম ইয়াতে কি হ'ব লোগোত ক্লিক কৰিম লোগোটোত ক্লিক কৰাৰ পিছত কি হৈছে আসাম বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকচন ওয়াৰ্কাৰ্ছ ওয়েলফেয়াৰ বোৰ্ড এটা সব প্ৰথম আহিছে ৰেজিষ্ট্ৰেচন পেজ ফৰ নিউ ওয়াৰ্কাৰ যদি আপুনি নিউ ওয়াৰ্কাৰ হয় তেতিয়াহলে ইয়াতে কৰিব লাগিব আৰু তাৰ বেনিফিটখিনি চাই ল'ব পাৰিব ডাটা আপলোড ফৰ এক্সিস্টিং ৰেজিষ্টাৰ্ড ওয়াৰ্কাৰ যদি আগতে যিজন বেনিফিচিয়াৰী এপ্লাই কৰি থৈছে তেওঁ ডাটাখিনি আপলোড কৰা নাই আপলোড কৰিব পাৰিব আৰু ষ্টেটাছ চেকৰ কাৰণে লগইন কৰিবলৈ কৈছে আৰু আইডি চেকৰ কাৰণে ৰেজিষ্টাৰ কৰিবলৈ কৈছে গতিকে ইয়াতে কি হয় আমি যেটা সম্পূৰ্ণৰূপে প্ৰথম এপ্লাই কৰিম তেতিয়াহলে কি কৰিম আমি ৰেজিষ্ট্ৰেচন আৰু এইখিনি সম্পূৰ্ণ অফিচিয়েল হয় গতিকে ইয়াতে কি কৰিম ৰেজিষ্ট্ৰেচন পেজ ফৰ নিউ ওয়াৰ্কাৰ ইয়াতে ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পিছত চাম কনষ্ট্ৰাকচন ওয়াৰ্কাৰ ৰেজিষ্ট্ৰেচন ফৰ্মখন সম্পূৰ্ণৰূপে খোল খাই গৈছে আৰু ইয়াতে দিছে ইয়াতে কি হৈছে সম্পূৰ্ণ আপোনাৰ ফৰ্মখন দিছে আৰু ইয়াতে কেইটামান কথা দিছে নিৰ্মাণ শ্ৰমিকসকলে অনলাইনৰ দ্বাৰা পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰিব পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত মোবাইলৰ দ্বাৰা ওটিপি হস্তান্তৰ কৰাৰ সময়ত বিভাগীয় কৰ্তৃপক্ষ ব্যক্তিক চিনাক্ত কৰি লৈহে ওটিপি বিষয়ে সবিশেষ জনক আৰু এই ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্টৰ সবিশেষ তথ্য বিচাৰি অচিনাকি ব্যক্তি বা নতুন বিভাগীয় কৰ্তৃপক্ষ ব্যক্তিৰ দ্বাৰা ফোন কৰিলে তেনে ব্যক্তিৰ ওচৰত নিজৰ বেংক একাউণ্টৰ বিষয়ে প্ৰকাশ নকৰিব তেনে ক্ষেত্ৰত অতি সোনকালে উদ্ধতম কৰ্তৃপক্ষক অৱগত কৰক গতিকে এইটো অফিচৰ ফালৰ পৰা খুব ভাল লাইন লিখি দিছে আপোনাৰ নেক্সট এটা লাইন লিখা আছে নিৰ্মাণ শ্ৰমিকসকলে পঞ্জীয়নৰ ক্ষেত্ৰত জানিবলগীয়া তথ্য পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকসকলক প্ৰত্যেক 15 দিনৰ অন্তৰত পৰিনিৰীক্ষা সমিতিৰ দ্বাৰা অনুমোদন জনোৱা হ'ব এই ক্ষেত্ৰত প্ৰত্যেক মাহৰ 1 পৰা 14 তাৰিখৰ ভিতৰত অনুমোদন জনোৱা হ'ব আৰু কিবা অহোৱা থাকিলে 15 তাৰিখে নাকচ কৰা হ'ব সেই একে পদ্ধতি মাহটোৰ দ্বিতীয় অৰ্ধাংশত প্ৰযোজ্য হ'ব গতিকে এটা যদি প্ৰথমতে আপোনালোকৰ কাৰ্ডটো যদি কৰা কিবা ভুলো হয় তেতিয়াহ'লে কোনো চিন্তা কৰিব নালাগে 15 দিনৰ পিছত নাকচ কৰি দিয়াৰ পিছত আপোনালোকে আকৌ কৰিব পাৰিব এটা সব এতিয়া অফিচ দিয়া আছে ইয়াত আমি সিলেক্ট কৰিম আপোনালোকৰ যোন ডিস্ট্ৰিক্টৰ হয় সকলো ডিস্ট্ৰিক্ট ইয়াতে অসমৰ আহি গৈছে গতিকে এটা সব নিজৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব সকলোৱে নিজৰ নিজৰ ডিস্ট্ৰিক্ট সিলেক্ট কৰি ল'ব তো মই ইয়াতে সিলেক্ট কৰি আপোনালোকক দেখাই দিছো এটা সিলেক্ট কৰি ল'ব বিচাৰতে অকমান টাইম লাগে অফিচ অফ দা এছিষ্টেণ্ট লেবাৰ কমিশনাৰ যোৰহাট আৰু ইয়াতে কি কৰিব আপোনাৰ নামটো ফিল কৰিব আৰু মই এটো একচুয়ালি মই কাৰ্ডটো এপ্লাই নকৰো হেতু কাৰণে মই সম্পূৰ্ণখিনি ফিল আপ নকৰো এটা কাৰণে খালি মাত্ৰ ইয়াতে লিখিব পৰা অপচনটো যে আছে হেতুৱে মই আপোনালোকক দেখাই দিছো কেনেকৈ কৰিব লাগে ইয়াতে আপোনালোকৰ ফাদাৰ্স নেম দিব তাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থ দিব কিমান চনত আপুনি জন্ম হেতু সম্পূৰ্ণৰূপে ইয়াতে ক্যালেন্ডাৰৰ মতে ফিল কৰিব তাৰ পিছত ইয়াতে ডিঅবি প্ৰুফ ইয়াতে কি হৈছে মিনিমাম 150 KB ডাউন জেপিজি পিএনজি ইমেজ আপলোড কৰিব লাগিব আৰু হেতু আপুনি আধাৰ কাৰ্ডৰ ফ্ৰন্ট পেজটো দিব লাগিব
আধাৰ কাৰ্ডৰ ফ্ৰণ্ট পেজ বা পান কাৰ্ড এনি দিলেও হ'ব, DOB প্ৰুফ আপুনি বাৰ্থ চাৰ্টিফিকেট দিলেও হ'ব, মেট্ৰিক এডমিট কাৰ্ড দিলেও হ'ব, সেইটো কোনো প্ৰব্লেম নাই, সেইটো দিব পাৰিব। তাৰপিছত নেক্সট আহিলে ফটো আপলোড, আৰু ফটোখনো আপোনাৰ সম্পূৰ্ণৰূপে কি হ'ব 150 KB তলৰ হ'ব লাগিব, পাছপোৰ্ট সাইজৰ কপি ফটো হ'ব লাগিব। তাৰপিছত ইয়াতে আহিলে চিগনেচাৰ, আৰু মই এইটোও দেখাই দিছোঁ যে ইয়াতে আপুনি যেতিয়া ক্লিক কৰিব তেতিয়াহ'লে আপোনাৰ ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ পেজটো খোল খাই যাব, কম্পিউটাৰ খোল খাই যাব বা মোবাইলৰ গেলেৰী খোল খাই যাব, তাৰ পৰা আপুনি ফটোকপিত ক্লিক কৰি আপুনি তালৈ আনিব পাৰিব। তো নেক্সট আহিলে আপোনাৰ তেনেকৈ ফটো আপলোড কৰিলে, তাৰপিছত চিগনেচাৰ আপলোড কৰিব, তাৰপিছত ইয়াতে জেণ্ডাৰ চিলেক্ট কৰিব, তাৰপিছত ইয়াতে মোবাইল নাম্বাৰ ফিল কৰিব। তো মোবাইল নাম্বাৰ ফিল কৰাৰ পিছত ইয়াতে কেটেগৰী আপোনাৰ কাষ্ট কি হয় এইটো চিলেক্ট কৰিব। আপুনি যদি বিয়া পাতিছে বিয়াত মেৰিট দিব, নহ'লে আনমেৰিট দিব। ডেট অফ ৰিক্ৰুইটমেণ্ট, আপোনাৰ ৰিক্ৰুইটমেণ্ট ডেটটো অট'মেটিক ইয়াতে ফিল হৈ আহিব, এইটো কোনো দিব নালাগে। ইফ ইউৰ হাজবেণ্ড ৱাইফ মেম্বাৰ ইজ এ বৰ্ড, যদি আপোনাৰ হাজবেণ্ড বা আপোনাৰ যদি মহিলাসকলে কৈছে তেওঁ হাজবেণ্ড যদি এখন ৱেলফেয়াৰত আছে আগতে, বা যিসকলে যদি পুৰুষসকলে কৈছে মহিলাসকল যদি ৱেলফেয়াৰত আছে তেতিয়াহ'লে য়েছ দিব, নহ'লে ন' দিব। নেচাৰ অফ জব, নেচাৰ অফ জবটোত কি দিব, আপুনি কি কৰে তাৰমানে। যদি আপুনি ইয়াতে চাওক, ইয়াতে বহুতখিনি বস্তু দিয়া আছে, আৰু যদি আপুনি মিস্ত্ৰী হয় বা আদাৰ্ছ অপশ্যনো আছে সেইটো দিব পাৰিব, প্ৰিণ্টাৰ হেল্পাৰ দিব পাৰিব, সকলোখিনি দিব পাৰিব, গতিকে সেইখিনি আপুনি সম্পূৰ্ণৰূপে ভৰাব পাৰিব। তাৰপিছত ইয়াতে মই আদাৰ্ছত ক্লিক কৰিলোঁ, আৰু তাৰপিছত যাৰ যি আছে তেওঁলোকে দিয়ক। তাৰপিছত আপুনি কি কৰে নিজৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, তাৰপিছত আপোনাৰ ব্লকটো চিলেক্ট কৰিব লাগিব। যিহেতু টাউন কমিটিৰো আছে সেইকাৰণে টাউন কমিটিও এপ্লাই কৰিব পাৰিব, আৰু ইয়াতে আপোনাৰ GP নেমটো চিলেক্ট কৰিব, GP নেম চিলেক্ট কৰিলোঁ, তাৰপিছত ছেম এজ পাৰ্মানেণ্ট এড্ৰেছ কৰি দিব, তাৰপিছত আপোনাৰ বেংক একাউণ্ট নম্বৰ দিব আহিব, ইয়াতে বেংক একাউণ্ট নম্বৰ ফিল কৰিব, ইয়াতে বেংক একাউণ্ট নম্বৰ ফিল আপ কৰিব, তাৰপিছত আপোনাৰ বেংক নেম ভৰাব, তাৰপিছত ইয়াতে IFSC কোড ভৰাব, আৰু ব্ৰাঞ্চ নেম ভৰাব, আৰু পাছবুকৰ প্ৰথম পেজটো ইয়াতে এনেকৈ ব্ৰাউজত গৈ ক্লিক কৰি আপোনালোকে লৈ আহিব। তাৰপিছত ইয়াতে কি হৈছে, আপোনালোকৰ যিটো আধাৰ নাম্বাৰ আছে আধাৰ নাম্বাৰ ফিল কৰিব, তাৰপিছত ব্ৰাউজত গৈ আধাৰ কাৰ্ডটো ফিল কৰিব, ভোটাৰ ID কাৰ্ডটো ছেম দিব। তাৰপিছত ইয়াতে সুধিছে আপোনাক আৰ ইউ হেভ আয়ুষ্মান ভাৰত কাৰ্ড, যদি আপোনাৰ আয়ুষ্মান কাৰ্ড আছে তেতিয়া য়েছ কৰিব, আৰু আয়ুষ্মান দিব। আৰু ইয়াতে চাওক এমপ্লয়াৰ নেম অপশ্যনেল, এইখিনি আপোনাৰ অপশ্যনেল, এইখিনি দিলেও হ'ব নিদিলেও হ'ব। তাৰপিছত আছে আপোনাৰ নমিনি ডিটেইলছ, তো নমিনি ডিটেইলছত ক্লিক কৰিব, নমিনি ডিটেইলছত ক্লিক কৰি ইয়াতে এড কৰিব, এড কৰি নমিনি নেম, তাৰপিছত শ্বেয়াৰ কিমান % শ্বেয়াৰ কৰিছে, নমিনি য়েছ, ৰিলেশ্যনশ্বিপ আৰু ডেটটো দিব, আৰু নমিনিৰ কপি ফটো আপলোড কৰিব। তাৰপিছত নমিনেশ্যন ফ্ৰম কপি, ইয়াতে কি হয়, ইয়াতে এটা প্ৰিণ্ট অপশ্যন আছে, প্ৰিণ্ট ব্লেংক নমিনেশ্যন ফ্ৰম, ইয়াতে এটা ক্লিক কৰিবলৈ এটা অপশ্যন আছে, আৰু ইয়াতে ক্লিক কৰিলে আপুনি কি হ'ব, আপোনাৰ এখন পেজ খোল খাব এনেকৈ। এই পেজখন আপুনি সম্পূৰ্ণৰূপে ডাউনলোড কৰি প্ৰিণ্ট কৰি ফিল আপ কৰি ইয়াতে কি হয়, ইয়াতে আপুনি সেইখন ফিল আপ কৰিব লাগিব। তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ফৰ্ম কপিত 2 নম্বৰতে আছে, আৰু এটা অপশ্যন আছে প্ৰিণ্ট ব্লেংক ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, ইয়াতে কি কৰিব, আপুনি ব্লেংক ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ আহি যাব। ইয়াতে অহাৰ পিছত আপুনি কি কৰিব, এখন ফৰ্ম সম্পূৰ্ণৰূপে ডাউনলোড কৰিব লাগিব, ডাউনলোড কৰি আপুনি আপলোড কৰিব লাগিব, ফুললি আপুনি ফিল আপ কৰি ইয়াতে আপলোড কৰিব লাগিব। তাৰপিছত আপুনি কি কৰিব, গেট OTPত ক্লিক কৰিব, আৰু তাৰপিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো মোবাইল OTP গৈছিলে সেই মোবাইল OTPটোত আপোনাৰ সেই মোবাইলটোত আপোনাৰ OTP যাব, OTPটো ইয়াত ফিল কৰিব লাগিব। তাৰপিছত আপুনি সম্পূৰ্ণৰূপে ফৰ্মখন চাই ল'ব আছেনে নাই শুদ্ধ হয়। তাৰপিছত আপুনি কি কৰিব, নেক্সট এণ্ড পে'মেণ্টত ক্লিক কৰিব। নেক্সট এণ্ড পে'মেণ্টত ক্লিক কৰাৰ পিছত আপোনাৰ একাউণ্টৰ পৰা UPI হওক বা কাৰ্ড হওক এটা পে'মেণ্ট কাটিব, আৰু পে'মেণ্টটো কটাৰ পিছত আপোনাৰ এটা ছাকচেছফুল ID ওলাব, আৰু IDটো অহাৰ পিছত আপুনি ইয়াতে চাওক ওপৰত এটা আছে লগইন নাও, তো লগইন অপশ্যনত গৈ ক্লিক কৰি চিলেক্ট লগইন টাইপ মোবাইল নাম্বাৰ এণ্ড ইউজাৰ ID কৰি আপুনি মোবাইল নম্বৰ ID কাৰ্ড আৰু আপোনাৰ OTP বা পাছৱৰ্ড দি আপুনি সম্পূৰ্ণৰূপে লগইন কৰিব পাৰিব, আৰু আপুনি তাৰপিছত ব্ৰাঞ্চত যাব লাগিব। আৰু তাৰপিছত আপোনাৰ ইয়াতে এটা লিখা আছে যে নৱ পঞ্জীয়নমুক্ত নিৰ্মাণ চহৰ 15 দিনৰ অন্তৰত পৰিনিৰীক্ষাৰ সন্মতি দ্বাৰা অনুমোদন। যদি আপোনাৰ 15 দিনৰ ভিতৰত একো ৰিজাল্ট নাহে তেতিয়াহ'লে আপুনি ব্ৰাঞ্চত ভিজিট কৰিব লাগিব, আৰু যদি আপোনাৰ কিবা আশংকা থাকে তেনেহ'লে সেই একে পদ্ধতিৰে
বাকী 15 দিনৰ পিছত আপুনি সম্পূৰ্ণৰূপে এপ্লাই কৰিব পাৰিব। চ' গাইজ, আজি ভিডিঅ'টো ইমানেই আছিলে। তো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তো ভিডিঅ'টো এটা লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে শ্ৰমিক কাৰ্ডৰ কথা জানিব পাৰে, আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব মোৰ চেনেললৈ নতুনকৈ অহাসকলে, যাতে মই দিয়া এনেকৈ টেকনিকেল ভিডিঅ'খিনি আপোনালোকে খুব সোনকালে পাই থাকে। তো থেংক ইউ গাইজ।